ভাল লাগিছে আজি খুব আমাৰ বিদ্যালয়ৰ যি ৰিজাল্ট সেই 10মান শ্ৰেণীৰ ৰিজাল্টটো খুব সুন্দৰ যে টোটেল ষ্টুডেণ্ট আছিলে 59 ষ্টুডেণ্ট তাৰ ভিতৰত গোটেই কেইজনে পাছ কৰিছে 59 আৰু 95ৰ ওপৰত আছে 8জন ষ্টুডেণ্টে পাইছে 95ৰ ওপৰত তে 90 to 95 যদি কওঁ তেনে 8জনেই পাইছে 80 পৰা 90 ভিতৰত যদি কওঁ 16জনে পাইছে 70 to 80 ঘৰত পাইছে 13জনে 60 to 70 ঘৰত পাইছে 8জনে আৰু 50 to 60 ঘৰত পাইছে 6জনে গতিকে মই এইটো কৈ বিৰাট ভাল লাগে যে ইংলিছত এইবাৰ 46 ষ্টুডেণ্টে লেটাৰ পাবলৈ সক্ষম হৈছে হিন্দী তেনেকৈ 11জনে পাইছে আমাৰ মাতৃভাষা অসমীয়াত পাইছে 15জন 22জন আছিলে 15জন ছাত্ৰ ছাত্ৰী লেটাৰ পাবলৈ সক্ষম হৈছে মেথছত তেনেকৈ 25জন ছাত্ৰ ছাত্ৰী লেটাৰ পাইছে ছায়েন্সত 22জনে পাইছে ছ'চিয়েল ছায়েন্সত 25জনে পাইছে আৰু ফ্ৰণ্ট অফিচত 56 ষ্টুডেণ্টে পাইছে গতিকে 100ৰ ভিতৰত 100 যদি আমি ক'বলৈ ছাবজেক্ট ৱাইজ মেথছত আমাৰ 3গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাইছে দিব্যম কটেলে প্ৰজ্ঞান বৰুৱা নমন চুবুৰীয়ে ইংলিছত এইবাৰ প্ৰথমবাৰ আমাৰ 100ৰ ভিতৰত 100 নম্বৰ পাইছে দিব্যজ্যোতি কলিতা ময়ূৰ শৰ্মাই ঠিক তেনেকৈ ফ্ৰণ্ট অফিচত 100ৰ ভিতৰত 100 পাইছে 3গৰাকীয়ে নন্দিতা গগৈ দৃষ্টি স্নেহা গোস্বামী আৰু ময়ূৰ শৰ্মাই ছায়েন্সত হায়েষ্ট মাৰ্ক হৈছে 99 নন্দিতা গগৈ ছ'চিয়েলত হায়েষ্ট মাৰ্ক 99 সিদ্ধান্ত শৰ্মা আছামিজত 97 হায়েষ্ট মাৰ্ক বৰ্ণিল বিকাশ বৰা আৰু হিন্দীত 96 পাইছে কীৰ্তাতা বিক্ৰম শ্ৰেষ্ঠই গতিকে এয়া হ'ল যে ধৰোঁতে আমাৰ ঈশ্বৰ টপাৰ হৈছে আমাৰ নন্দিতা গগৈ তেওঁৰ 98.2